হেল্ল' এভৰিৱান, আজি ৰাতিপুৱাৰ পৰাই ভিডিঅ'টি ষ্টাৰ্ট কৰিছোঁ আপোনালোকৰ ওচৰত। আশা কৰোঁ সকলো ভালে আছে আৰু মই ভালে আছোঁ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজি ৰাতিপুৱাই মই খাব লৈছোঁ মাংস আৰু ভাত, আৰু ইফালে ভেন্দি ভাজি আৰু পটল ভাজি। ৰাতিৰে মাংস অলপ ৰৈ গৈছিলে, সেইখিনি হাজবেণ্ডে খাই গ'ল, আৰু মই 2 পিচমান আছিলে, সেইখিনি মই ৰাতিপুৱা দালিৰ লগত খাব লৈছোঁ। ৰাতিপুৱা মই জোল মাংসৰ নাখাওঁ, মাংসৰ জোল খালে ভাবোঁ মই আৰু পেটত বেছি গেছ হ'ব যে মছলা জাতীয় ৰাতিপুৱা খাই দিলে, কিন্তু মাংস পিচ খাওঁ আৰু এৰিব নোৱাৰোঁ ন। মই ভাবোঁ আৰু মাংস পিচ খালে কমকৈ পেটত যাব মছলাটো, আৰু জোলখিনি খালে বেছিকৈ পেটত যাব, সেইকাৰণে মই দালিৰ লগতে খাওঁ যদি মই ৰাতিপুৱা মাংস খাওঁ ৰাতি ৰৈ যোৱা। তাৰপিছত এইফালে ছোৱালীজনী দেখিছে নাই খেলি আছে। ইফালে এইয়া ওচৰৰে বাচ্চাকেইটা আছিলে, সিহঁতৰ আজি স্কুল বন্ধ আছে, দুদিন স্কুল বন্ধ, দুদিনে আহিব তাইৰ লগত খেলিবৰ কাৰণে। তাইৰ লগত পূৰা আঁঠু কাঢ়ি আছে। তাই ভাবিছে চাগে মোৰ লগত আঁঠু কাঢ়িছে, ইমান জোৰে জোৰে গৈ আছে যে মই কিয় নোৱাৰোঁ, সেইকাৰণে তাই কান্দিব ধৰিছে। তাৰপিছত আহিলোঁ, তাইৰ মই ইফালে ব্ৰেকফাষ্ট বনাবৰ কাৰণে ৰাতিপুৱাৰ। এইফালে মই তাইৰ ব্ৰেকফাষ্টত আজি বনাব লৈছোঁ চুজি কেনে মই কুকাৰত মই 1 চামুচ ঘি দি দিলোঁ। তাৰপিছত মই ড্ৰাই ফ্ৰুটছখিনি কাটি লৈছোঁ, কাজু, এলমণ্ড আৰু নৰ্মেল বাদামটো, কিচমিচ আৰু খেজুৰ। তাৰপিছত চুজি মই আপোনাৰ 2 চামুচ দিছোঁ, আৰু আধা চামুচ লাষ্টত অলপমান আধা চামুচ মই দি দিম, মানে 2.5 চামুচ চুজি দি কেনে মই ড্ৰাই ফ্ৰুটছখিনি গোটেইখিনি একেলগে ঢালি দি কেনে ফ্ৰাই কৰি থাকিম। চুজি খালে ভাল বুলি কয়, ইউটিউবত চাইছোঁ মই, মানে খুৱাব পাৰি বুলি কয়, এনেকুৱা 6 মাহ পৰা বাচ্চাবিলাকক যোনবিলাক খাব পৰা হয়। আৰু মোৰ ছোৱালীজনীটো 9 মাহ হৈছে, 10 মাহ হ'ব আৰু অহা মাহৰ 3 তাৰিখে। সেইকাৰণে মই ভাবোঁ চুজি আগতে মই বেলেগ ধৰণে খুৱাইছিলোঁ, মানে ইউটিউবত চালোঁ এনেকৈ খুৱাব পাৰিছোঁ, চ' আজি মই এনেকৈ বনাব ট্ৰাই কৰোঁ। কালিৰ পৰাই দিছোঁ এনেকৈ, কোনো ভিডিঅ' কৰা নাই। আজি মই ভিডিঅ'টো হয় বুলি আপোনালোকৰ ওচৰতো শ্বেয়াৰ কৰোঁচোন। মই অলপ ভাজি থাকিলোঁ, ৰঙচুৱা হৈ থকাৰ পিছত মই অলপমান পানী দি দিম সিজিবৰ কাৰণে, ড্ৰাই ফ্ৰুটছখিনিও আছে ন, সিজিব লাগিব। এয়া ৰঙচুৱা হৈ গ'ল আপোনাৰ, মানে ড্ৰাই ফ্ৰাই হৈ গ'ল। তাৰপিছত বেছি ড্ৰাই ফ্ৰাই হৈ গ'ল, অলপমান বেছি ড্ৰাই ফ্ৰাই হ'ব নালাগিছে, কিন্তু বেছি হৈ গ'ল। মই এতিয়া পানী ঢালি দিছোঁ, 1 বটল দিয়া নাই, 1 বটল আধা দি দিছোঁ। মই মগটো বিচাৰি পোৱা নাই, সেইকাৰণে বটলটো ধাম-ধুম লৈছোঁ, নহ'লে জ্বলি যাব ন। ছোৱালীজনী খেলি থাকোঁতে বনাব আহিছোঁ মই। তাৰপিছত 1 বটলতকৈ অলপমান কম মই ঢালি দিলোঁ। ঢালি দিয়াৰ পিছত সিজিব দিলোঁ, আপোনাৰ সিজিব দি কেনে মই থৈ দিলোঁ ঢাকোন মাৰি কেনে, আৰু ছোৱালীজনীক চাব গ'লোঁ তাই কান্দি আছে নেকি। এইফালে চুজিখিনিও হৈ থাকিলে, এয়া পানী দিয়াখিনি পানী দিছোঁ যিমান মই, মানে সিজিব দিলে বেছিকৈ দি দিছোঁ চাগে পানী, মই মানে সিজিব লাগিব ন, বেছি শুকাই গ'ল আপোনাৰ, ড্ৰাই হৈ গ'ল। চ' আজি কাৰণে বাই বাই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক